মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পদাৰ্থ বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰটো সৰল ৰৈখিক গতি বুলি কয়, মোচন ইন এ ষ্ট্ৰেইট লাইন। এইটোৰ আমি এটা তোমালোকৰ টপিক লৈছোঁ। সেইটো কয় পথ দৈৰ্ঘ্য আৰু সৰণ ডিছপ্লেচমেণ্ট কি হয় সেইটো আমি ইয়াতে পঢ়িম, হ'ব। এতিয়া আমি প্ৰথম টপিকটো এইটো লৈছোঁ, এইটো কি বস্তু হয় আমি চাব লাগিব। এতিয়া সৰল ৰেখাত গতি কৰা এখন গাড়ীৰ কথা বিবেচনা কৰা হ'ল। কনচিডাৰ দ্য মোচন অফ এ কাৰ এলং এ ষ্ট্ৰেইট লাইন। তাৰমানে এখন গাড়ী খুব চিধা সৰল ৰৈখিক দিশত গতি কৰি আছে বুলি আমি ধৰি লৈছোঁ, হৈ গ'ল। এতিয়া তাৰ বিষয়ে আমি কিছু কথা পঢ়িলেই আমি ইয়াতে ডিছপ্লেচমেণ্ট হওক বা পাথ লেন্থ হওক এইবিলাক আমি বস্তুটো বুজি পাই যাম। তো এতিয়া নেক্সট পেজলৈ ব'লা। এতিয়া চোৱা, ইয়াতে আমি 0ৰ পৰা আৰম্ভ কৰিছোঁ তোমালোকৰ ইফালে 280 মিটাৰলৈকে, আৰু ইফালে আমি এক্স ডাইৰেকশ্যন দিছোঁ, হৈ গ'ল। তো এতিয়া গাড়ীখন পুৰা চিধা গৈছে বুলি আমি ধৰি লৈছোঁ। গাড়ীখন 0ৰ পৰা আৰম্ভ কৰিছে, তো 280 ইফালে আৰু বহুত মিটাৰ আছে। তো আমি গাড়ীখনৰ তিনিটা অৱস্থাৰ কথা আমি ইয়াতে উল্লেখ কৰিম। এটা O, Q আৰু P। Oটো 0ত থাকিব, Qটো 120 থাকিব আৰু Pটো 200 মিটাৰত থাকিব, ঠিক আছে। এতিয়া গাড়ীখন গ'ল, ধৰি লৈছোঁ Oৰ পৰা P লৈ গ'ল। এতিয়া Oৰ পৰা P লৈ গ'ল, তাৰমানে কিমান মিটাৰ গ'ল কোৱা? 200 মিটাৰ গ'ল, ঠিক আছে। Oৰ পৰা P লৈ গ'ল, তো কিমান গ'ল? প্ৰথম যিটো কেছ সেইটোত Oৰ পৰা P লৈ গ'ল 200 মিটাৰ গ'ল। এই যে Oৰ পৰা P লৈ যিমানখিনি দূৰত্ব গ'ল সেইখিনিকে পাথ লেন্থ বুলি কয়, পথ দৈৰ্ঘ্য বুলি কয়। মানে পথটোৰ কিমান দূৰত্ব আছে সেইখিনি জুখি কিনে আমি কিমান পালোঁ? 200 মিটাৰ। তাৰপিছত 2 নম্বৰ কেছটোত আমি কি হ'ব? ধৰি লৈছোঁ এইবাৰ গাড়ীখন Oৰ পৰা P লৈ গ'ল, কিমান মিটাৰ গ'ল? 200 মিটাৰ গ'ল। আৰু Pৰ পৰা এইবাৰ নেক্সট কি হৈছে? Q লৈ তোমালোকৰ আহিলে, ঠিক আছে। গাড়ীখন আকৌ Pত গৈ কেনে আকৌ ৰিভাৰ্চ হৈ কেনে তোমালোকৰ Q লৈ গুচি আহিল। তেতিয়া আমাৰ পথ দৈৰ্ঘ্যটো কিমান হ'ব? তেতিয়া তোমালোকে চাব লাগিব 0ৰ পৰা 200 গ'ল, তাৰপিছত আৰু এইফালে 120 অহা মানে কিমান আহিলে? কিমান কিলোমিটাৰ? 80 মিটাৰ আহিলে। তো টোটেল কিমান হ'ব এতিয়া? 280 মিটাৰ হ'ব ইয়াৰে পথ দৈৰ্ঘ্য। তাৰমানে পথ দৈৰ্ঘ্যটো তোমালোকৰ যিমানখিনি গৈছে আৰু সিমানখিনি হিচাপ কৰিব লাগে। প্ৰথমতে 200 গ'ল, তাৰপিছত ৰিটাৰ্ণ হৈ 80 আহি গ'ল, তো হ'লে তোমালোকৰ গোটেই পাথ লেন্থটো কিমান হ'ব? পথ দৈৰ্ঘ্যটো কিমান হ'ব? 200 + 80 = 280 পিকোমিটাৰ, ঠিক আছে। এইটো হ'ব পথ দৈৰ্ঘ্য। কিন্তু যিটো ডিছপ্লেচমেণ্ট আছে সেইটো আকৌ বেলেগ বস্তু। তো এতিয়া মই এই কথাবিলাককে ইয়াতে তোমালোকৰ লিখি দিছোঁ, তো তোমালোকে চাব পাৰা। তো নেক্সট পেজবিলাক চোৱা। ইয়াতো এইখিনি কথা মই লিখি দিছোঁ। Oৰ পৰা P লৈ গ'ল, ধৰি লৈছোঁ 200 মিটাৰ, আৰু Pৰ পৰা আকৌ ৰিভাৰ্চ হৈ Q লৈ তোমালোকৰ আহি গ'ল, তো হ'লে 80 মিটাৰ আহি গ'ল। তো 280, তো পথ দৈৰ্ঘ্যটো কিমান হ'ব এতিয়া? OP + PQ, তো টোটেল কিমান? 280 মিটাৰ হৈ যাব। তাৰপিছত এইটো হ'ব তোমালোকৰ 2 নম্বৰ কেছ। আৰু প্ৰথম কেছটোত তোমালোকে জানাই গাড়ীখনৰ পৰা Oৰ পৰা P লৈ গৈছে, তো তাতে তোমালোকৰ 200 মিটাৰ গৈছে, সেইটোৱে হ'ব তাৰ পথ দৈৰ্ঘ্য, যিমানখিনি যায় আৰু। চ' নেক্সট পেজটো চোৱা, ইয়াতে ইংৰাজীত লিখি দিছোঁ, তো তোমালোকে সেইখিনি পঢ়ি চাব পাৰা। আৰু পথ দৈৰ্ঘ্য এটা স্কেলাৰ কোৱান্টিটি হয়। ই কেৱল তোমালোকৰ কি হ'ব কোৱা? দিশৰ ওপৰত নিৰ্ভৰ নকৰে। ই কেৱল পথৰ ওপৰত নিৰ্ভৰ কৰিব, কিমানখিনি পথ গৈছে, অতিক্ৰম কৰিছে, দূৰত্বটো কিমান গৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, ঠিক আছে। নেক্সট তোমালোকে চোৱা, এতিয়া আহিব কি? ডিছপ্লেচমেণ্ট, সৰণ বুলি কয়। এতিয়া মনত ৰাখিবা, সৰণে পথৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰে। মানে সৰণে তোমালোকৰ পথটোৰ ওপৰত নিৰ্ভৰ নকৰে। সৰণে নিৰ্ভৰ কৰে যিটো আৰম্ভণিৰ যিটো আদি আৰু যিটো অন্তিম যিটো অৱস্থা আছে বস্তুটোৰ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু ইয়াক কোৱা হয় শ্বৰ্টেষ্ট ডিষ্টেঞ্চ অফ ষ্ট্ৰেইট লাইন। মানে যিটো আমি শ্বৰ্টেষ্ট ডিষ্টেঞ্চ পাম, দুইটা বিন্দুৰ মাজৰ যিটো শ্বৰ্টেষ্ট ডিষ্টেঞ্চ পাম আৰু ষ্ট্ৰেইট লাইনেৰে তাক বুজোৱা হয়, সেইটোৱে হ'ব তাৰ সৰণ। এতিয়া কেনেকৈ তোমালোকৰ উলিয়াই মই ছবি এটাৰ সহায়ত তোমালোকক বুজাই দি আছোঁ, চোৱা। এতিয়া মই ইয়াত এটা ছবি আঁকিছোঁ। ইয়াতে তোমালোকৰ এৰ পৰা বি লৈ এটা বস্তু গৈ আছে, মোচনত আছে। এতিয়া প্ৰথমতে তোমালোকৰ 7 মিটাৰ গ'ল, তাৰপিছত কিমান মিটাৰ গ'ল? ওপৰৰ ফালে 3 মিটাৰ গ'ল, তো বি পজিশ্যন পাই গ'ল। এতিয়া মই যদি ক'ব লাগে যে ডিষ্টেঞ্চ দূৰত্ব কিমান হ'ব, বা তোমালোকে এনেকুৱা ক'ব পাৰা যে ইয়াতে পথ দৈৰ্ঘ্য কিমান হ'ব, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব 7 + 3 = 10 মিটাৰ হ'ব ইয়াত পথ দৈৰ্ঘ্যটো, হৈ গ'ল।
বা ডিষ্টেঞ্চ বুলি ক'ব পাৰা ডিষ্টেঞ্চটো ইয়াত কিমান হ'ব 10 মিটাৰ হ'ব কিন্তু ডিছপ্লেচমেণ্ট তেনেকুৱা নহয় ডিছপ্লেচমেণ্ট পথটোৰ ওপৰত নিৰ্ভৰ নকৰে ডিছপ্লেচমেণ্ট কেৱল যিটো আৰম্ভণিৰ আদি যিটো অৱস্থান আছে আৰু যিটো অন্তিম অৱস্থান আছে তাক ষ্ট্ৰেইট লাইনেৰে বুজোৱা হয় সেইখিনিৰ ভেলু যিমান পাবা সেইখিনিৰ দূৰত্ব যিমান পাবা সেইখিনিয়ে হ'ব তাৰ ডিছপ্লেচমেণ্ট তাৰমানে ডিছপ্লেচমেণ্ট এটা ভেক্টৰ কোৱান্টিটি হয় ই কেৱল তোমালোকৰ ইনিচিয়েল আৰু ফাইনেল পজিশ্যনটোৰ ওপৰতহে নিৰ্ভৰ কৰে পথটোৰ কেনেকৈ গৈছে তোমালোকৰ সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে যদি এনেকৈও যায় ধৰি লৈছো এনেকুৱাকেও যদি যায় তেতিয়াহ'লে এইটো যদি পজিশ্যন এইটো এটা যদি পজিশ্যন এইটো এটা যদি পজিশ্যন তেতিয়াহ'লে সেই পথটোৰ ওপৰত নিৰ্ভৰ নকৰে ই ইনিচিয়েল আৰু ফাইনেল পজিশ্যনৰ ওপৰত ডাইৰেক্ট নিৰ্ভৰ কৰি দিব এইটোক কয় ডিছপ্লেচমেণ্ট ঠিক আছে তো এইখিনি আছিল অলপ থুলমূলকৈ তোমালোকক দিলে তোমালোকৰ